আচলতে সম্পূৰ্ণ এই ভিডিঅ' যিটো দেখুওৱা হৈছিলে ফেচবুকত যিটো ভাইৰেল হৈ গ'ল সেইটো একচুৱেলি এডিট কৰি দেখুওৱা হৈছে প্ৰথমখিনিও নাই তাৰ পিছৰ ঘটনাংশও নাই প্ৰিয়ংকা ভলিয়ে যিটো ল'ৰাটোক তেওঁক নামাৰিব এনেকৈ প্ৰিয়ংকাই কৈছিলে বাৰে বাৰে গতিকে সেইখিনি সম্পূৰ্ণভাৱে এডিট কৰা হৈছে বাৰু আচলতে মই কথাখিনি কওঁ আমি যেতিয়া মঞ্চত পাৰফৰ্ম কৰি আছিলোঁ বহুত মানে কৰাৰ পিছত আৰু বহুত মানুহ ষ্টেজত অলাগতিয়াল ব্যক্তি বহুত উঠি আছিলে লেফ্ট ৰাইট যিটো কাৰণে আমাৰ মানে বজত বহুত অসুবিধা হৈছিলে তেওঁলোকে কি হৈছিলে ইপিনৰ পৰা সিপিনে আহে সিপিনৰ পৰা সিপিনে আহে কমিটিৰ মানুহখিনি থাকিব কমিটিৰ সদস্যসকল ষ্টেজত থাকিব পাৰে একো নাই তেওঁলোক থাকেই কিন্তু অলাগতিয়াল কিছুমান ব্যক্তি যি ব্যক্তিয়ে মদ খাই তাতে সুৰাপান কৰি আহি কোনোবা হাফ পেণ্ট পিন্ধি উঠি আছে কোনোবাই গেঞ্জি পিন্ধি উঠি আছে তেনেকুৱা ধৰণৰ ব্যক্তি আমি লক্ষ্য কৰি আছিলোঁ বাৰে বাৰে মই সম্পাদক মহোদয়ক কৈছিলোঁ যে এইখিনি ব্যক্তিয়ে আঁতৰাই দিয়ক আমাৰ বহুত অসুবিধা হৈ আছে কাৰণ তেওঁলোকে এবাৰ ইপিনে আহে আমাৰ DI বক্সত ভৰি দিছে কেবুল ওলাই গৈছে এবাৰ পাৱাৰ বৰ্ডত গচকি দিছে পাৱাৰ কাট হৈ গৈছে গতিকে তেনেধৰণৰ পৰিস্থিতি দেখা পাই আমি কৈছিলোঁ বাৰে বাৰে কৈছোঁ এবাৰ নহয় 10বাৰমান কৈছিলোঁ তেতিয়া প্ৰশাসনৰ দুজন বিষয়া 4জনমান আহিছিলে তেওঁলোক আহিছে যদিও কোনো ধৰণৰ কণ্ট্ৰল কৰিব পৰা নাই তেওঁলোকে মুখ মেলিহে চাই আছেগৈ চ' তেনেকুৱা ধৰণৰ কথা চ' তাৰপিছত কি হ'ল প্ৰিয়ংকা ভৰালীয়ে 1-1.5 ঘণ্টা গোৱাৰ পিছত মানে একচুৱেলি ৰেষ্ট লৈছিলে ৰেষ্টটো মানে একচুৱেলি কি হয় ভইচ ৰেষ্ট অলপ ল'ব লগা হয় গতিকে প্ৰত্যেক ষ্টেজতে অলপ গোৱাৰ পিছত তেনেকৈ 1.5 ঘণ্টামান গোৱাৰ পিছত প্ৰিয়ংকা ভৰালীয়ে জিৰণি লয় অলপ বহে চ' বহাৰ পিছত মই সেইদিনাখন ঠিক মোৰ পিছচাৰে বহিছিলে আৰু মোৰ পিছচাৰে এজন কমিটিৰ সম্পাদক মহোদয় বহিছিলে চ' প্ৰিয়ংকা বহিলে নানু আমাৰ কাষত আছিলে মেকআপ আৰ্টিষ্ট চ' ইপিনৰ পৰা কি হৈছে যে বহাৰ লগে লগে সুযোগ দেখা পায় কেইটামান সেই কাষত ৰখি থকা কিছুমান মানে চেল্ফি উঠিবলৈ আহিলে দুজন মানে চেল্ফি উঠি গুচি গ'ল ঠিক আছে বাৰু আপোনাৰ মহিলাও আহিলে কণ সৰু ল'ৰা ছোৱালী কিছুমান আহিছিল তেওঁলোকেও উঠিলে তাৰপিছত কেইটামান ল'ৰাও আহিলে একচুৱেলি সদায় আহে ষ্টেজত মঞ্চত এনেকৈ চেল্ফি উঠিবলৈ দিয়া আহে আৰু মানে অসমত এইটো আৰু মানে দেখিছে আপোনালোকে টিভিত দেখা পাই থাকে সকলো আহে ফটো সেইদিনাখনো এজ ইউজুৱেল চব আহি ফটো উঠিছে গৈ আছে তাৰপিছত বহুত মানে কণ্ট্ৰল কৰিব নোৱাৰাকৈ তাৰমানে এইকেইজনক দেখা পায় বাকী একচুৱেলি 3টা হেৰি আছিলে 3টা এক্সিট আছিলে মানে মঞ্চত উঠা 3-4 উঠিব পাৰি ষ্টেজত ঠিক আছে চ' মানুহবিলাক ফ্ৰণ্টেদিও আহিছে লেফ্ট এণ্ড ৰাইট চাৰিপিনে আহি তাৰমানে আহিছে মানে কেনেকুৱা সুৰাপান কৰা ব্যক্তি ল'ৰা কিছুমান আহিছে আহি তাৰমানে এটা মানে মুখৰ পৰা গোন্ধ একদম আৰু এনেকৈ আহি প্ৰিয়ংকাৰ ফ্ৰণ্টত থিয় হৈছে প্ৰিয়ংকা এতিয়া থিয় হ'ল চেল্ফি উঠিছে বাৰু ইপিনৰ পৰা উঠিছে মানে পিছপিনৰ পৰা আহিছে পিছপিনৰ পৰা সেনেকৈ জাপ মাৰি মেলি আহিছে মানে মঞ্চত জাপ মাৰি উঠিছে কিছুমানে দেখিছোঁ মই চ' তেওঁলোকে আহি কিছুমানে সেই চেল্ফিৰ সুযোগ লৈ প্ৰিয়ংকাৰ গাত হাত দিছে তাৰমানে হাত দিছে কঁকালত হাত দিছে মানে পিঠিত হাত দিছে চেল্ফি উঠাৰ সুযোগ লৈ চ' এনেকৈ মই চাই থকা মই দেখা পাইছোঁ তাৰমানে আৰু মানে দেখা পাই মানে মই সভাপতি মইতো ক'লোঁ দাদা এইটো বিৰাট বেয়া কথা হৈছে আৰু মানুহে আঁতৰাই দিয়ক এনেকুৱা মানে কণ্ট্ৰল কৰিব নোৱাৰা মানুহ আহিছে আমাৰ মোৰ মানে বজাবলৈ অসুবিধা হৈ আছে আমাৰ কীবৰ্ডিষ্টৰ বজাবলৈ অসুবিধা হৈছে ৰাজা বৰুণ দাস তাৰ ড্ৰাম বজাবলৈ অসুবিধা হৈ আছে সেইপিনৰ পৰা মানুহ দৌৰি আহিছে এইপিনে দৌৰি আহিছে সেইপিনে দৌৰি আহিছে তাৰমানে মানে একদম অশান্তিমূলক এটা পৰিৱেশ ঠিক আছে গতিকে সেনেকৈ আহিছে বাৰে বাৰে কোৱা সত্ত্বেও তাৰমানে পুলিচ প্ৰশাসনৰ বিষয়া দুজন তাতে বহি আছে তেওঁলোকে মুখ মেলি চাই আছেগৈ মই কমিটিৰ সদস্য আৰু দুজনকো ক'লোঁ যে ভাইটি গুচাই দিয়া তেওঁলোকে দৌৰি আহি অলপ কণ্ট্ৰল কৰিছে যদিও পৰা নাই ঠিক আছে পৰা নাই তেনে সময়ত সেই প্ৰশাসনৰ বিষয়কেইটা আহি অলপ হেল্প কৰিব লাগিছিল তেওঁলোকে নকৰিলে বাৰু তাৰপিছত সেনেকুৱা হৈ গ'ল সেই যে হাত দিলে যে কেইজন মানে এনেকৈ মানে চেল্ফি উঠোঁতে মানে এই গাত হাত দিলে এইপিনে কঁকালত হাত দিছিলে পিঠিত হাত দিছে গতিকে হাত দিয়াৰ পিছত আপুনি ভাবিব পাৰে এগৰাকী নাৰীক এনেকৈ যদি ইচ্ছা অবিহনে এনেকৈ যদি স্পৰ্শ কৰে কেনেকুৱা দুখ পাব পাৰে কেনেকুৱা ধৰণৰ মানসিক অশান্তিত তেওঁ ভুগিব পাৰে গতিকে 1-1.5 ঘণ্টা চিঞৰি গাই অহাৰ পিছত জুবিনদাৰ গীতসমূহ ধুনীয়াকৈ গাই আমি মায়াবিনী এনেকৈ কিবা কিবি ধুনীয়া গান কঁকাল খামুচিয়া হওক মায়াবিনী হওক এনেকুৱা ধৰণৰ গীত মতলীয়া বতাহে এনেকুৱা ধৰণৰ খুব মানে টাইট গান খুব ক্ৰিটিকেল চং কিছুমান গোৱাৰ পিছত ভাগৰি আহি যেতিয়া ৰেষ্ট ল'ব আহে অলপ শিল্পীক অলপ ৰেষ্ট ল'ব দিব লাগে কিন্তু তথাপিতো আহিছে আমি সদায় আহে মঞ্চত একো নাই আমি এইটো এলাও মানে উপায় নাই আহে যেতিয়া তথাপিতো চেল্ফিৰ নামত যিটো সুযোগ লৈছিলে তাৰমানে সেই ব্যক্তিকেইজনে
মানে তাকো একদম সুৰাপান কৰি অহা এইটোতো পৰিলক্ষিত হয়, চবেই গমেই পায়। চ' হাফ পেণ্ট পিন্ধিও আহিছে, গেঞ্জি পিন্ধি আহিছে। সেনেকৈ ধৰক চোৱাৰ পিছত কেনেকুৱা ধৰণৰ মানসিক স্থিতি হ'ব পাৰে এগৰাকী মহিলা শিল্পীৰ। গতিকে সকলোৱে এইটো জানে, এগৰাকী মহিলা হিচাপে আপুনিও জানে তেনেকুৱা ধৰণৰ মানে কৰাটো উচিত নহয়। তাৰপিছত গৈ সেই কমচে কম 40 মিনিটছ সেনেকেই আছে, তাৰমানে কোনো ধৰণৰ কমা নাই। তাৰপিছত এবাৰতো নানুৰ মানে তৰ্কাতৰ্কি কাজিয়া লাগি গ'ল এগৰাকী সদস্যৰ লগত, যে কিবা কাৰণ লাগিল মানে কি এই মানুহখিনি উঠি অহাৰ কাৰণে নানুৱে ক'লে যে নমাই দিয়ক, লাগি গ'ল। তাৰপিছত মই গৈ আগুৱাই নানু আৰু তেওঁৰ কাজিয়াখন ভাঙি দিলোঁ, তৰ্কাতৰ্কিটো ভাঙি দিলোঁ ষ্টেজৰ ওপৰতে। তাত প্ৰিয়ংকা ভলি উঠি গৈ তেওঁ গৈ নানু আৰু তেওঁক বুজালে, দুইজনকে বুজাই কাজিয়াখন সমাপ্ত কৰি আহি বহিলে। আকৌ বহাৰ পিছত আকৌ আহিছে। তাৰমানে এনেকে মানে ক্ৰমান্বয়ে চলি গৈছে এনেকুৱা মানে এইটো কথা তাৰমানে ক্ৰমান্বয়ে চলি গৈছে। আৰু সেই যে অলৰেডি তেওঁ এই গাত এনেকে হাত দিয়াৰ পিছত চেল্ফিৰ নামত যিটো গাত দি, কাৰণ চেল্ফি মানে এনেকুৱা নহয় যে গাত ধৰিয়ে এনেকে এইটো চেল্ফি নহয়। গাত ধৰি চেল্ফি উঠিব, এইটো কোনে পাৰ্মিশ্যন দিয়ে এগৰাকী মহিলাক? আজি চবেই জুবিন দাৰ উদাহৰণ দি আছে, জুবিন দা বুলি উদাহৰণ আছে। জানো আমি জুবিন দাটো আমাৰ ঈশ্বৰ স্বৰূপ জুবিন দা, কিন্তু তেওঁ যিয়ে নহওক তেওঁতো এগৰাকী মেল ছিংগাৰ আছিল ন। জুবিন দা সাৱটিও ধৰিছে, ঠিক আছে। গতিকে ময়ো জুবিন দাৰ 4 বছৰ বয়সছিলোঁ, মই নিজে গীটাৰ বজাইছিলোঁ জুবিন দাৰ লগত। গতিকে ময়ো দেখিছোঁ জুবিন দা। গতিকে তাৰমানে আজি মহিলা শিল্পী এটা কথা বেলেগ, মহিলা শিল্পী এনেকৈ সাৱটি কিনে চেল্ফি উঠিব পাৰিব নেকি বাৰু? আৰু এনেকৈ দূৰৰ পৰা উঠে বহুত। আমিতো এখন শ্ব' নহয়, আমি হাজাৰ শ্ব' কৰিছোঁ প্ৰিয়ংকাৰ লগত। সকলো আহে, মঞ্চত উঠাৰ আগতো প্ৰিয়ংকা চেল্ফি উঠে, সকলো ল'ৰাৰ লগত উঠে, সকলো ল'ৰা ছোৱালী চবকে চেল্ফি উঠিব চান্স দিয়ে। মঞ্চ শেষ কৰাৰ মানে মঞ্চৰ পৰা নামাৰ পিছত সকলোকে চান্স দিয়ে, 10-15 মিনিট সকলোৱে দীঘলীয়াকৈ চবৰ লগত চেল্ফি উঠি তাই গাড়ী তাৰপিছত বিদায় লয়, ধুনীয়াকৈ সেৱা কৰি বিদায় লয়। গতিকে তেনেস্থলত এতিয়া কৈছে চেল্ফি উঠিব নোৱাৰি, প্ৰিয়ংকাৰ লগত চেল্ফি উঠিলে এনেকুৱা। আৰে সময় আছে, চেল্ফি উঠা সময় আছে বাৰু, ঠিক আছে। আমি ষ্টেজৰ ওপৰতো উঠিব দিয়া হয়, কিন্তু তেনেকুৱা ধৰণৰ স্পৰ্শটো এইটো ভাল নহয়, এইটো একচুৱেলি দণ্ডনীয় এটা অপৰাধ হয়। গতিকে সেইটো হৈ যোৱাৰ পিছত বাৰু ঠিক আছে। তাৰপিছত প্ৰিয়ংকা ভলিক ষ্টেজলৈকে ৰাজীৱ নাথে মাতিলে একেলগে ডুৱেট গাবলৈ। তেতিয়া প্ৰিয়ংকা আহি এবাৰ মানে মাইকত ক'লে যে মই অথনিৰ পৰা বহুত অসুবিধা পাই আছোঁ, 1-1.5 ঘণ্টাৰ পৰা অসুবিধা পাই আছোঁ, যেনে অলাগতিয়াল কিছুমান ব্যক্তি ইয়াতে উঠি আহি এনেকৈ বিৰাট মানে হেৰি কৰিছে, আমাৰ ডিষ্টাৰ্ব হৈ আছে, বজাবলৈ অসুবিধা পাইছোঁ না, মই ৰেষ্ট ল'ব পাইছোঁ, এনেকুৱা ধৰণৰ কথা কৈছে। আৰু মঞ্চত চেল্ফি উঠাটো একচুৱেলি বেয়া দেখি আপোনালোকে মঞ্চত নাহিব দেই। আৰু মই গীত পৰিৱেশন শেষ কৰাৰ পিছত মই সকলোৰে লগত ধুনীয়াকৈ চেল্ফি উঠিম, এইখিনি পৰ্যন্ত কৈছে। আৰু মই আপোনালোকক অনুৰোধ কৰিছোঁ যাতে এনেকৈ প্ৰিয়ংকা কৈছে, অনুৰোধ কৰিছোঁ যাতে আপোনালোকে নাহিব, মঞ্চত উঠি নাহিব, আমি সকলোৱে শেষত দীঘলীয়াকৈ চেল্ফি উঠিম, এই কথা হৈছে। কিন্তু এইবিলাক ভিডিঅ' কোনো মানে আমি একচুৱেলি এই ভিডিঅ'বিলাক শ্বেয়াৰ কৰিছোঁ যদিও মানুহ হয়তো এই ভাল ভিডিঅ'বিলাক নাচায় মানুহে, ঠিক আছে বাৰু। 2-এজনে চাইছে যদি 2-এজনে শ্বেয়াৰ কৰিছে। তাৰপিছত হৈ গ'ল, তাৰপিছত চেল্ফি গানটো আৰম্ভ হ'ল। আৰম্ভ কৰাৰ সেই অনুৰোধ যে কৰিলে, আৰম্ভ কৰাৰ আহিলে এজনে তলৰ পৰা ফ্ৰণ্টৰ চিৰি এনেকৈ উঠি আহি এজন চেল্ফি উঠি দৌৰ মাৰিলেগৈ। তেওঁ দৌৰ মাৰিলে যে অনুৰোধটো কৰি এইমাত্ৰ অনুৰোধ কৰিলে, আকৌ তেওঁ উঠি আহিলে। তেওঁ শুনা নাছিল নেকি বাৰু? ঠিক আছে, গ'ল, একো হোৱা নাই, গানটো চলি আছে, টেক্সি গাড়ী গানটো চলি আছে। আকৌ এজন উঠি আহিছে নহয়, আকৌ এজন উঠি তেওঁ গুচি গ'ল, ঠিক আছে, হৈ গ'ল, 2জন গ'ল। 3 নম্বৰত সেই ভাইটিজন আহিল। ভাইটিজন আহোঁতে আৰু তেতিয়া প্ৰিয়ংকাৰ খং উঠি গ'ল, কাৰণ অলৰেডি ইমান মেণ্টেলি ডিষ্টাৰ্ব দিছে তাৰমানে ষ্টেজৰ মাজত। আৰু ডিষ্টাৰ্ব পাই মানে সকলো ধৈৰ্য এনেকৈ হেৰুৱাব, এইটো স্বাভাৱিক, কাৰণ আমিতো আৰু চব হিউমেন বিং হয়, সকলো এটা ধৈৰ্য থাকে। 1.5 ঘণ্টা এগৰাকী মহিলা শিল্পীয়ে ধৈৰ্য ধৰিছে, ধেমালি কথা নহয়। তেওঁ মেল ছিংগাৰ নহয়, তেওঁ এগৰাকী ফিমেল ছিংগাৰ। গতিকে অলপ এনেকুৱা ধৰণৰ কথা আছে কিছুমান। গতিকে তেওঁ আহি সেই ভাইটিজনৰ এটাই ভুল হ'ল, তেওঁৰ ভুল একো নাছিলে, তেওঁ টাচ কৰা নাই। সেই কথাটো প্ৰিয়ংকাই উল্লেখ কৰিছে যে সেই ভাইটিজনে মোক টাচ কৰা নাছিলে। গতিকে সেই ল'ৰাজনৰ ভুল হ'ল যে তেওঁ জাষ্ট 5 মিনিট আগতে অনুৰোধ কৰাৰ পিছত তেওঁ কিয় উঠি আহিব লাগে, তেওঁ সেইটো ভুল হ'ল, হয়নে নহয় বাৰু? আপোনালোকে নিজে কথাটো ভাবি চাব দেই, লজিকেলি কথা আছে কিছুমান। অনুৰোধ কৰিছে, আফটাৰ শ্ব' মই শেষ কৰাৰ পিছত ফটো উঠিম, গ্ৰীণ ৰুমত আহিবা, চবেই আহে, সদায় গ্ৰীণ ৰুমত আহে। আমি দেখোঁ ষ্টেজৰ পৰা নমাৰ লগে লগে 100-200 ল'ৰা ছোৱালী, মহিলা, সকলো ল'ৰা তাত ৰখি থাকে, সকলোৰ লগত চেল্ফি উঠি প্ৰিয়ংকাই বিদায় লয় সদায়। গতিকে আপোনালোকে জানিব পাৰে, আপুনি সুধিব পাৰে সকলোকে, সমগ্ৰ অসমতে আমি প্ৰগ্ৰেম কৰিছোঁ, গতিকে চবকে আপুনি চাব পাৰে, চবেই চেল্ফি উঠে, চবেই চেল্ফি ফেচবুকত দিয়ে থাকে। গতিকে সেইবিলাক মঞ্চৰ গ্ৰীণ ৰুমৰ ফটো নহয় জানো, ষ্টেজৰ ফটো দিয়ে, ষ্টেজতো উঠে। গতিকে তেনেধৰণৰ ঘটনা আজিলৈকে আমাৰ হোৱা নাই। কিমান শ্ব' হ'ল আজিলৈকে হোৱা নাই, সেইদিনাখন তাতে দুৰ্ভাগ্যজনিত কাৰণত তাতে হ'ল, ঠিক আছে বাৰু। তাৰপিছত সেই ল'ৰাটোক প্ৰিয়ংকাই বাৰু খঙত দিলে, দিয়াৰ পিছত
তলত কমিটি তাতে কোনোবাই তেওঁক প্ৰহাৰ কৰিলে প্ৰহাৰ কৰোঁতে প্ৰিয়ংকাই বাৰে বাৰে কৈছে তেওঁক নামাৰিব তেওঁ এৰি দিয়ক এইবিলাক কথা প্ৰিয়ংকা কৈছিলে তেওঁক নামাৰিব তেওঁক কিয় মাৰি আছে হা কাক মাৰিব আপুনি যিমান মঞ্চত কিমান অলাগতীয়া মানুহ দিছে কাক মাৰিব এনেকৈ প্ৰিয়ংকাই বাধা দিছে ল'ৰাটোক মাৰিব দেই প্ৰিয়ংকা কেতিয়াও মাৰিবলৈ ল'ৰাটোক কেতিয়াও মাৰিবলৈ কোৱা নাছিলে আৰু তেওঁ বাধা দিছিলে গতিকে সেই কথাটো বাৰু সেইটো কিন্তু কি কৰিছে ভিডিঅ' এডিট কৰি সেইখিনি কথা মানে মানুহে দিয়া নাই যিকেইজনে মই প্ৰশ্ন কৰিছোঁ যিজনে ভিডিঅ' কৰিছে কি কাৰণে কৰিছে তেওঁলোকে টকাৰ লোভত তেওঁলোকে কণ্টেণ্ট পাবলৈ লাইক পাবলৈ ফেচবুকৰ পৰা পইচা ঘটিবলৈহে এইবিলাক কাম কৰা হৈছে হট টপিক সেইটো দি দিছে কিন্তু প্ৰিয়ংকাই যে অনুৰোধ কৰিলে নামাৰিব তেওঁক তাৰপিছত প্ৰিয়ংকাই তাৰ পিছতে কৈ তেওঁ আঁঠুকাৰি সেৱা কাঢ়িছে ৰাইজক কৈছে মই আৰু গীত গাব নোৱাৰো আকৌ কমিটিৰ এজন বয়োজ্যেষ্ঠ কোনোবা এজনে তেওঁকো ভৰিত ধৰি সেৱা কৰিছে যে মই আৰু নাগাওঁ মই নোৱাৰো মানসিকভাৱে মই বহুত দুৰ্বল প্ৰিয়ংকা কান্দিছেও চকুৰ পৰা পানী ওলাইছে সেই তেনেধৰণৰ কথা গতিকে সেইসমূহ ভিডিঅ' কিন্তু কোনো দিয়া নাই তাতে সমগ্ৰ ৰাইজ কিন্তু প্ৰত্যক্ষভাৱে চাই আছে তেওঁলোকে সাক্ষী যোন মহিলা বহি আছে বয়োজ্যেষ্ঠ লোক বহি আছে সন্মুখত তেওঁলোক প্ৰত্যেকেই সাক্ষী হয় ঘটনাটোৰ গতিকে কোনো ক'ব বিচৰা নাই বা কি কৰিছে নাজানো কিন্তু ভিডিঅ'সমূহ যেনেকৈ দেখুৱাইছে উপস্থাপন কৰা হৈছে মানুহে তেনেকৈ এই অলপ ক্লিপ এটা দবাই দিছে সেইটোৱে মানুহ সমগ্ৰ অসমে সেইটো বিশ্বাস কৰিছে কিন্তু মানে সেনেকুৱা নহয় আৰু মানে ডাঙৰ কথাটো হ'ল কমেণ্ট তাৰমানে সেইবিলাক চাই মানে বিভিন্ন ধৰণৰ কমেণ্ট দিছে ভাল বেয়া কমেণ্ট ভালখিনি বাৰু যিখিনি ধুনীয়াকৈ কৰিছে ছাপৰ্ট কৰিছে আৰু বেয়া কমেণ্ট মানে ইমান কৰিছে তাৰমানে মানে আৰু নাপায় এইবিলাক তাৰমানে পাৰ্চনেল বস্তু কিছুমান পুৰণি বস্তু ইয়াতে মানে উলিয়াই অনা আছে ফেচবুকত আপলোড কৰিছে গতিকে এইবিলাক বিৰাট এটা দণ্ডনীয় অপৰাধ নাপায় এনেকৈ মহিলা এগৰাকীক এনেকৈ মানসিক অত্যাচাৰ কৰিব নাপায় বহুত বেয়া কথা হৈছে কাৰণ প্ৰিয়ংকা ভৰালী আজি ছিংগাৰ নহয় 25-26 বছৰ প্ৰিয়ংকা ভৰালী গান গায় সৰু ক্লাছ 4ৰ পৰা তাই গান গাইছে আজি তেতিয়াৰ পৰাই ধুনীয়া গীত তাই ৰাইজক উপহাৰ দি আছে গতিকে তেনে কৰিবলৈ নাপায় কাৰণ অসমৰ শিল্পী হয় অসমীয়া তেজ আছে গাত ঠিক আছে অসমীয়া তেজ আছে অসমৰ শিল্পী হয় অসমৰ কালচাৰ অসমৰ সকলো অসমীয়া হয় গতিকে অসমৰ এনে কৰিব নাপায় আজি মই সেই ডেকা চামক সেই ছোৱালী যিসকলে নাৰীসকলে নাৰী হৈও মানে প্ৰিয়ংকাৰ এগেইনষ্টত যা এটা লিখিছে বিৰাট বেয়াকৈ কমেণ্ট কৰিছে আৰু যিসকল দেখাই কমেণ্ট কৰিছে কাৰণ তেওঁলোকৰ ঘৰতো নিজৰ মা আছে ভণ্টি আছে গতিকে তেনে এবাৰ ভাবি চোৱাটো উচিত আছিল বুলি ভাবোঁ এইটো হ'ল প্ৰকৃত সত্য ঘটনা গতিকে ধন্যবাদ